সকলোকে সুপ্ৰভাত জনাই আৰম্ভ কৰিবলৈ লৈছো আমাৰ নতুন অনুষ্ঠান জীৱন মাধুৰী। হিন্দু ধৰ্মত 18খন মহাপুৰাণৰ ভিতৰত গৰুৰ পুৰাণ অন্যতম। গৰুৰ পুৰাণক বৈষ্ণৱ পন্থাৰ গুৰুত্বপূৰ্ণ গ্ৰন্থ বুলি অভিহিত কৰা হৈছে। গৰুৰ পুৰাণত জন্ম, মৃত্যু, স্বৰ্গ আৰু নৰকৰ কথা কোৱা হৈছে। ইয়াৰ লগতে এজন ব্যক্তিৰ কৰ্মৰ বিৱৰণো স্পষ্ট ৰূপত উল্লেখ কৰা হৈছে গৰুৰ পুৰাণত। আমি প্ৰায়ে পূৰ্ণজন্মৰ কথা শুনিবলৈ পাওঁ, কিন্তু মৃত্যুৰ পাছত আত্মাৰ পূৰ্ণজন্ম কেনেকৈ হয় আৰু কি ৰূপত হয় সেই বিষয়ে গৰুৰ পুৰাণত বৰ্ণনা কৰা হৈছে। গৰুৰ পুৰাণত ভগৱান বিষ্ণুৱে তেওঁ চৰাই গৰুৰ ৰাজক এই বিষয়ে কৈছে। চৰাই অৰ্থাৎ তেওঁৰ বাহন আছিল গৰুৰ ৰাজ। গৰুৰ পুৰাণৰ মতে এজন ব্যক্তিৰ জীৱনকালত কৰা কৰ্মৰ ভিত্তিতহে মৃত্যুৰ পাছত তেওঁ পৰৱৰ্তী জন্মৰ ৰূপ নিৰ্ণয় কৰা হয়। অৰ্থাৎ এই জন্মৰ কৰ্মৰ ভিত্তিত পৰৱৰ্তী জন্মৰ ৰহস্য আপোনাৰ ওচৰত প্ৰকাশ কৰা হয়। গৰুৰ পুৰাণৰ মতে পৰৱৰ্তী জন্মৰ লগত জড়িত ৰহস্যনো কি? এই সন্দৰ্ভত জনোৱা হওক আজি জীৱন মাধুৰীৰ এই খণ্ডটোৰ জৰিয়তে। আচলতে পৰৱৰ্তী জন্মৰ ৰহস্য কিছুমান কৰ্মৰ ওপৰত নিৰ্ভৰ কৰে। গৰুৰ পুৰাণৰ মতে এনে লোক যিয়ে নিজৰ পিতৃ মাতৃ বা সন্তানক অসুখী কৰি তোলে তেওঁলোকে পৰৱৰ্তী জন্মত পৃথিৱীত জন্ম ল'ব নোৱাৰে, বৰঞ্চ তাৰ আগতেই তথা গৰ্ভতে তেওঁলোকৰ মৃত্যু হয়। দ্বিতীয়তে, নাৰীক শোষণ কৰা বা কষ্ট দিয়া লোকে পৰৱৰ্তী জীৱনত ভয়ংকৰ ৰোগত আক্ৰান্ত হৈ শাৰীৰিক যন্ত্ৰণাত জীৱন কটাবলগীয়া হয়। তৃতীয়তে, অচিনাকি মহিলাৰ লগত সম্পৰ্ক গঢ়ি তোলা পুৰুষ পৰৱৰ্তী জন্মত নপুংসক হৈ পৰে। চতুৰ্থতে, যিসকলে নিজৰ গুৰুক সন্মান নকৰে তেওঁলোকে মৃত্যুৰ পাছত নৰকত স্থান পায়। লগতে এনে লোকে পৰৱৰ্তী জন্মত পাপী নোহোৱাকৈ ব্ৰহ্মৰাক্ষৰূপে জন্ম লয়, কাৰণ শাস্ত্ৰক গুৰুক ঈশ্বৰৰ সন্মান বুলি গণ্য কৰা হয়। পঞ্চমতে, গৰুৰ পুৰাণৰ মতে যিসকলে জীৱনত প্ৰতাৰণা কৰে তেওঁলোকে পৰৱৰ্তী জীৱনত ফেঁচাৰ ৰূপ ল'ব লগা হয়। নিৰীহ এজনৰ বিৰুদ্ধে মিছা সাক্ষ্য দিয়াসকলে পৰৱৰ্তী জীৱনত অন্ধ হ'বলগীয়া হয় বুলি কোৱা হৈছে গৰুৰ পুৰাণত। ষষ্ঠতে, গৰুৰ পুৰাণৰ মতে কাৰোবাক হত্যা, লুণ্ঠন, জীৱ জন্তু চিকাৰ কৰি জীৱিকা নিৰ্বাহ কৰা লোকসকলে পৰৱৰ্তী জন্মত কছাইৰ হাতত মৃত্যু হ'বলগীয়া ছাগলীৰ ৰূপ পায়। সপ্তমতে, নাৰীক হত্যা কৰা বা গৰ্ভপাত কৰা ব্যক্তিজনে নৰকৰ বেদনা ভোগ কৰিব লগা হয় আৰু তাৰ পাছত সেই ব্যক্তিজনৰ পৰৱৰ্তী জন্ম চাণ্ডাল যোনিত জন্ম হয়। সঁচাকৈয়ে গৰুৰ পুৰাণত এনেদৰে বৰ্ণনা কৰা হৈছে জন্ম, মৃত্যু, স্বৰ্গ আৰু নৰকৰ ৰহস্য। আৰু এজন ব্যক্তিৰ কৰ্মৰ বিৱৰণৰ ওপৰত ভিত্তি কৰি পৰৱৰ্তী জন্মত কি ৰূপত জন্মগ্ৰহণ কৰে এইখন পৃথিৱীত সেই কথাও বৰ্ণনা কৰা হৈছে গৰুৰ পুৰাণত। গতিকে গৰুৰ পুৰাণে এই জন্মত কি কি কাম কৰিব নালাগে তাৰ বৰ্ণনা দিছে। গতিকে এইসমূহ বাণী সৰুগত কৰি জীৱনত আগবাঢ়ি যাওক। আপোনাৰ জীৱনটো জীপাল কৰি তুলিবলৈ তথা দিনটো জীপাল কৰি তুলিবলৈ প্ৰাগ নিউজ ডিজিটেলে হাতত লৈছে এক ব্যতিক্ৰমী অনুষ্ঠান জীৱন মাধুৰী। গতিকে প্ৰতিদিনে পুৱা 7:30 বজাত চাবলৈ নাপাহৰিব প্ৰাগ নিউজ ডিজিটেলৰ নতুন তথা ব্যতিক্ৰমী অনুষ্ঠান জীৱন মাধুৰী। জীৱন মাধুৰী উপভোগ কৰক আৰু জীৱনটো তথা দিনটো জীপাল কৰি তোলক।